পার্সেন্টেজ কিমান আছে তার কলেজের নাম কি? মোর নাম আয়েশা জুলফা। আমার কলেজের নাম মরিয়ম আজমল সিনিয়র সেকেন্ডারি স্কুল গৌরীপুর। গৌরীপুর। মোট নাম্বার কিমান তোমাৰ? 415 পার্সেন্টেজ 83। যেহেতু আজি ৰিজাল্ট দিলে সেই ৰিজাল্টক লৈ তুমি কেনেকুৱা সন্তুষ্ট নে কেনেকুৱা লাগিছে? ভাল লাগি আছে, কিন্তু ইমানো ভাল লাগি নোৱা নাই, কাৰণ যেটো আশা কৰিছো সেইটো পোৱা নাই। মানে ভাল হ'ব লাগিছিল। পঢ়া শুনা কেনেকৈ কৰিছিলা ঘৰত? পঢ়া শুনাটো কৰিছিলো। টাইম টেবল কিবা আছিল নেকি? আছিল। সেই সময়ত পঢ়িছিলা বহুত? হয়, এনে পিতৃ মাতৃ তোমাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী গাইড কেনেকৈ কৰিছিল? বহুত ভাল কৰিছিল। এনে ভাল লাগি আছে নে নাই? আৰু কি হোৱা আশা তোমাৰ আছে? আহাতো শিক্ষক হোৱা আছে। মানে শিক্ষক হ'বলৈ ইচ্ছা আছে তোমাৰ? আচ্ছা। তথাপি পিতৃ মাতৃ আছে ঘৰত, তোমাক কৈছিল পঢ়া শুনা কৰিব এইবিলাক কৈছিল নে? হয়, এনি টাইম কৈছিল। কলেজ ৰেগুলাৰ গৈছে? হয়, ৰেগুলাৰ গৈছে। মোৰ নাম জাভেদ আলী আৰু মোৰ ঘৰখন ৰৌৱে ৩য় খণ্ডৰ অন্তৰ্গত। মোৰ ছোৱালীৰ নাম আয়েশা জুলফা। আজি উচ্চতৰ মাধ্যমিকত যে ৩টা বিষয়ত ফলাফল ঘোষণা কৰা হ'ল, এই ৩টা বিষয়ৰ ফলাফলত মোৰ ছোৱালীজনে কলা বিভাগতে অধ্যয়ন কৰি আছিল। এই কলা বিভাগৰ ফলাফলত 83% পাইছে, কিন্তু 83% যিমান কষ্ট কৰিছে সেই ফলাফলটো আৰু ভাল হ'ব লাগিছিল। দুৰ্ভাগ্যবশতঃ MIL ছাবজেক্টত মোৰ ছোৱালীৰ কোৱা মতে এই তাত লেটাৰ থাকিব লাগিছিল, কিন্তু লেটাৰটো পোৱা নাই। কিবা হ'লে খাতা যত সম্ভৱ বহি কল কৰাৰ এটা প্ৰস্তুতি। কেনেকৈ পঢ়িছিল তেওঁ ঘৰত? তেওঁ ঘৰত যেতিয়া সময় পাইছিল তেতিয়াই পঢ়িছিল। তেওঁ একেবাৰে টাইম টেবুল বা ৰুটিন মেইনটেইন কৰা নাছিল, কিন্তু সময় পালে পঢ়িছিল। কিন্তু বাহিৰত যোৱা নাছিল, ঘৰতে বহি থাকিছিল। আচ্ছা, তেওঁ কি তাৰ হোৱা কি আছে ভৱিষ্যতে? তাইৰ আশাটো শিক্ষক আৰু ইয়াৰ উপৰঞ্চিও তাইক এডমিশ্যন দিবৰ কাৰণে মই আজমল এই APS একাডেমিত এডমিশ্যন কৰাৰ কাৰণে যোজা কৰি আছোঁ। পিছত হয়তো পালে তাতে এডমিশ্যন কৰি দিম আৰু কোচিং কৰি IAS APSC পৰীক্ষা দিবৰ কাৰণে তাইক মোৰ এইটো আশা, তাইৰো আশা আছে। টিচাৰবিলাক কেনেকৈ গাইড কৰিছিল তেওঁলোকৰ মৰিয়মৰ যিটো? মৰিয়ম আজমলৰ টিচাৰবিলাক আটাইবিলাকে বেছি গাইড কৰিছিল, কিন্তু ভাল গাইড কৰিছিল। কিন্তু তেওঁ মৰিয়ম আজমলৰ যিজন প্ৰিন্সিপাল আছে, সেই প্ৰিন্সিপালজনৰ কিন্তু প্ৰশাসনিক তেওঁ ক্ষমতা যিটো আছে এইটো তেওঁ অপব্যয়ৰ নিচিনা কৰিছিল। কাৰণ এইফালত 11ৰ ৰিজাল্ট যিটো হৈছিল, 11ৰ ৰিজাল্টৰ পৰা তাই MIL ছাবজেক্টত 91 তেওঁৰ এই বহীত পাইছিল, কিন্তু 90। কিন্তু তাৰপিছত এই ফলাফল ঘোষণা কৰাৰ পিছত মাৰ্কশ্বিট যিখন আহিলে বৰ্ডৰ পৰা, সেইখনত 19 নম্বৰ হ'ল। কিন্তু এইটো তেওঁ কি শুধৰণি কৰি দিয়ে নাছিল। কিন্তু এইফালৰ পৰা আজমলৰ যে মৰিয়ম একাডেমীৰ যিজন প্ৰশাসনিক বিষয়া, এই প্ৰশাসনিক বিষয়াৰ বেছিকৈ হেমাহি আৰু দুৰ্বলতা আছে বুলি মোৰ দৃঢ় বিশ্বাস।